আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ কৰিছিলোঁ। আপোনালোকৰ মনত আছে 2021 চনত ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলে যেতিয়া নিৰ্বাচনৰ মাজলৈ আমি গৈছিলোঁ, তেতিয়া অসমৰ ৰাইজক আমি দুটা প্ৰতিশ্ৰুতি দিছিলোঁ যে 1 লাখ চৰকাৰী চাকৰি আমি নিয়োগ কৰিম আৰু দ্বিতীয়তে 2 লাখ যুৱক যুৱতীক আমি আত্মসংস্থাপনৰ পথ দেখুৱাম। আজি আপোনালোকে দেখা পাইছে যে চাওঁতে চাওঁতে 1 লাখ নিযুক্তিৰ পৰিৱৰ্তে আজি আমি ইতিমধ্যে 1,40,000 নিযুক্তি সম্পন্ন কৰিছোঁ আৰু 2 লাখ নিযুক্তিৰ ফালে আজি আমি ধাৱমান হৈছোঁ। যোৱা কেইটামান দিনত ADRE আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন, শিক্ষকৰ নিযুক্তি আৰু বৰ্তমান অসমৰ প্ৰত্যেকখন জিলাতে চলি থকা আৰক্ষীৰ নিযুক্তিৰ প্ৰক্ৰিয়া আদিয়ে অসমৰ যুৱক যুৱতীৰ মাজত এটা ভাবিব নোৱাৰা আত্মবিশ্বাস আনি দিছে। আজি অসমত 11 লাখ যুৱক যুৱতীয়ে একেলগে পৰীক্ষা দিয়ে আৰু প্ৰত্যেকজন যুৱক যুৱতীয়ে এটা কথা অন্তত মনত দৃঢ়ভাৱে প্ৰতিপন্ন কৰি লৈছে যে নিযুক্তি স্বচ্ছ হ'ব আৰু এই নিযুক্তিত কোনেও এটকা নোখোৱাকৈ নিযুক্তি হ'ব। তেনেকুৱা আজি আত্মবিশ্বাস অসমৰ যুৱক যুৱতীৰ মাজত গঢ়ি উঠিছে। আজিৰ পৰা যদি 10 বছৰ আগলৈ অসমত দীৰ্ঘকালীন যেতিয়া কংগ্ৰেছৰ শাসন চলিছিল, কোনো ল'ৰাৰ মনত ছোৱালীৰ মনত এই কথা বিশ্বাস নাছিল যে আমি চৰকাৰী চাকৰিত টকা নিদিয়াকৈ চৰকাৰী চাকৰি পাম। কোনেও বিশ্বাস কৰিব পৰা নাছিল আৰু চাওঁতে চাওঁতে সৰু এটা চাকৰিৰ বাবে টকা দিয়া, ঘোষ দিয়াৰ পৰিমাণ 1 কোটি টকালৈকে বৃদ্ধি পাইছিল। কংগ্ৰেছৰ দিনত APSCত এনেকুৱা ব্যক্তিক অধ্যক্ষ কৰি দিয়া হৈছিল যে যাৰ জীৱনত এটাই মাত্ৰ ব্ৰত আছিল যে নিবনুৱা ল'ৰা ছোৱালীৰ পৰা কেনেকৈ টকা লুণ্ঠন কৰিব পাৰি, কেনেকৈ ধন লুণ্ঠন কৰিব পাৰি। আৰু এনেকুৱা এটা পৰিৱেশ আছিল যে অংগনবাদীৰ কৰ্মী, আশা কৰ্মী নিযুক্তি দিবৰ বাবেও ধনৰ লেনদেন হৈছিল। আজি আমি সেইখন অসম এটা যুগৰ পৰা আন এটা যুগলৈ পৰিৱৰ্তনৰ বাবে কাম কৰিছোঁ। কংগ্ৰেছৰ দিনত থকা পংকিলতাক আঁতৰাই আজি আমি স্বচ্ছতাৰ এটা নতুন দিগন্তলৈ গতি কৰিছোঁ। কোনোবাই সুধিছে যে আমাক প্ৰশ্ন কাকতখন ঘৰত আনিব দিব লাগে, আমি কৈছোঁ ঘৰলৈকে লৈ যাওক। কোনোবাই কৈছে যে আমাক OMR চিটখন চাব দিব লাগে, আমি কৈছোঁ সেইখনো লৈ যাওক। কতো কোনোবাই কৈছে যে প্ৰশ্নৰ উত্তৰ কেইটা আপোনালোকে এনসাৰ কিটো ঠিক কৰি বনাইছে নে নাই তাকো আমি চাব খুজিছোঁ। আমি কৈছোঁ সেইটোও চাই লওক। স্বচ্ছতাৰ এটা নতুন দিগন্তলৈ আমি গতি কৰিছোঁ। আজি অসমৰ যুৱক যুৱতীৰ মাজত এটা ভাবিব নোৱাৰা আত্মবিশ্বাস আহি পৰিছে। ঋণাত্মক পৰিৱেশবিলাক সলনি হৈছে আৰু লাহে লাহে এটা আন্দোলন বিবৰ্জিত পৰিৱেশত আমাৰ ৰাজ্যখনলৈ স্থায়ী শান্তি আৰু বিকাশৰ ধাৰা উভতি আহিছে। মই 3 বছৰ আগতে এই খেলপথাৰত যেতিয়া স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিছিলোঁ, তেতিয়া মই ৰাইজক এটাই আহ্বান জনাইছিলোঁ যে আমাক এটা আন্দোলন বিবৰ্জিত পৰিৱেশ দিয়ক, আমি অসমত এক নতুন দিগন্তলৈ লৈ যাম। আজি আপোনালোকে দেখিছে ৰাজহুৱা খণ্ডত নিযুক্তি হওক, অসমত উদ্যোগীকৰণৰ বাতাবৰণ হওক বা আত্মনিৰ্ভৰ অসমৰ ফালে এক নতুন যাত্ৰা, সোণসেৰীয়া যাত্ৰা আমি আটাইবিলাকতে
আজি সফল হ'ব পাৰিছো। মই নিজেও গম পোৱা নাছিলো যে আমি কিমান সফল হৈছো। যোৱা পৰহি দিনাখন অসমৰ জাগিৰোডত সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আমি আনিছিলো। ময়ো গম পোৱা নাছিলো যে কিমান ডাঙৰ ইণ্ডাষ্ট্ৰি আমি অসমত আনিছিলো। কিন্তু যোৱা পৰহি যেতিয়া কৰ্ণাটকৰ মন্ত্ৰী এজনে কান্দিব আৰম্ভ কৰিলে যে কৰ্ণাটকৰ পৰিৱৰ্তে অসমত কিয় এই উদ্যোগ গ'ল, তেতিয়া মই বুজি পালো যে অসমে আজি এক নতুন দিগন্তলৈ গতি কৰিছে আৰু কৰ্ণাটকৰ দৰে ৰাজ্যয়ো আজি অসমৰ সফলতাত ঈৰ্ষান্বিত হ'বলগীয়া হৈছে। তাতকৈ মোৰ জীৱনত আন ডাঙৰ প্ৰাপ্তি আন একোৱেই হ'ব নোৱাৰে, তাক মই বিশ্বাস কৰোঁ। আজি আমি ইমান দিনে অভিযোগ কৰিছিলো যে কৰ্ণাটকত উদ্যোগীকৰণ হৈছে, অসমত কিয় উদ্যোগীকৰণ হোৱা নাই। আজি কৰ্ণাটকৰ মন্ত্ৰীয়ে আজি ৰাজহুৱাভাৱে কান্দিব আৰম্ভ কৰিছে যে অসমত কিয় উদ্যোগ হৈছে, কৰ্ণাটকত কিয় উদ্যোগ হোৱা নাই। তাতকৈ ডাঙৰ চাৰ্টিফিকেট কিজানি আন কোনেও দিব নোৱাৰে, যি ডাঙৰ প্ৰমাণ পত্ৰ কংগ্ৰেছৰ মন্ত্ৰীজনে আমাক দি থৈ গ'ল, কৰ্ণাটকৰ মন্ত্ৰীজনে আমাক দি থৈ গ'ল। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, মই যেতিয়া অসমৰ আন ৰাজ্যবিলাকত গৈ কওঁ যে আমি এনেকুৱা এটা স্কিম আৰম্ভ কৰিছো যে ল'ৰা ছোৱালীক আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বলৈ 2 লাখকৈ টকা দিম, কোনো মৰ্টগেজ নলওঁ, কোনো কাগজ নলওঁ, আৰু আমাক 1 লাখ টকা ঘূৰাই দিব কেতিয়া, 3 বছৰ তেওঁলোকে গেপ দিব। আজি যদি মোৰ 2 লাখ টকা সম্পূৰ্ণ হয়, মই 3 বছৰ এই 1 লাখ টকাটো ঘূৰাই দিব নালাগে, আৰু তাৰ পিছত আমি পৰৱৰ্তী 5 বছৰত এই টকাখিনি সৰু সৰু ইনষ্টলমেণ্টৰ জৰিয়তে আমি উভতাই দিম। 1 লাখ টকা আমি উভতাই দিব নালাগে, আৰু বাকী 1 লাখ টকা আমি কেতিয়া উভতাই দিয়া সম্পূৰ্ণ কৰিম, 8 বছৰ পিছত। মই যেতিয়া যেনেকে এনেকুৱা ধৰণৰ আঁচনিৰ কথা কওঁ, তেতিয়া মানুহে আন চৰকাৰসমূহ আচৰিত হয়, ৰাইজ আচৰিত হয়। যোৱাকালি মই হাৰিয়ানাত আছিলো, মই এই আঁচনিৰ বিষয়ে কৈছিলো আৰু ৰাইজক মই কৈ আহিছিলো যে আপোনালোকে মোৰ ফেচবুক চাই থাকিব, অহাকালি 11টা বজাত আমি প্ৰথম 25,000 ল'ৰা ছোৱালীক এই আঁচনিৰ ধন আমি হস্তান্তৰিত কৰিম। বহুতে মোক বিশ্বাস কৰা নাছিলে, কয় বেংকত যাব নালাগে, বোলে নালাগে, কোনো কাগজো দিব নালাগে, বোলে নালাগে, মৰ্টগেজো দিব নালাগে, বোলে নালাগে, বোলে টকাখিনি যদি ঘূৰাই নিদিয়ে। মই কৈছিলো যে অসমৰ যুৱক যুৱতীৰ ওপৰত মোৰ বিশ্বাস আছে, তেওঁলোকক আমি যেনেকে কৰিব অনুৰোধ কৰিম তেনেকেই কাম কৰিব। আজি হাৰিয়ানাত বহুত লোকে এই ফাংচন লাইভ চাই আছে, মোক কৈছিলে যে আপুনি সঁচা কৈছে নে কি কৈছে, কালি আমি চাম। মই বোলো আপোনালোকে চাই থাকিব। অৰ্থাৎ আজি অসমক লৈ ভাৰতৰ চুকে কোণে আমি আজি গৌৰৱ কৰিব পাৰো যে আমি এখন নতুন অসমৰ ফালে আজি আমি ধাৱমান হৈছো। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে জানে এই আঁচনিখনৰ বিষয়ে মই আপোনালোকক বহুত দীঘলীয়াকৈ ক'ব নালাগে, মাত্ৰ 3টা কথা মই ক'ব খুজিছো। এই আঁচনিখনৰ প্ৰথম ধন ৭৫,০০০ টকা আজি আমি আপোনালোকক একোখনকৈ বেংক ড্ৰাফ্ট প্ৰদান কৰিম। আপোনালোকে এই বেংক ড্ৰাফ্টখন লৈ গৈ নিজৰ বেংক একাউণ্টত জমা দিলে আপোনালোকৰ বেংক একাউণ্টত ৭৫,০০০ টকা জমা হ'ব। দ্বিতীয়তে, এই মাহৰ ভিতৰতে আপোনালোকক আমি 3 দিনকৈ আমাৰ জিলাসমূহত প্ৰশিক্ষণ কৰোৱাম। ইতিমধ্যে কিছু যুৱকৰ প্ৰশিক্ষণ সম্পূৰ্ণ হৈছে আৰু কিছু যুৱকৰ প্ৰশিক্ষণ বাকী আছে। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে আপোনালোকৰ বেংক একাউণ্টত অহা 10 নৱেম্বৰত আমি আৰু 25,000 টকা সোমোৱাই দিম। অৰ্থাৎ আজি আমি
30 অক্টোবৰত কথা কৈ আছো আৰু 10 নৱেম্বৰত ৰাতিপুৱা 12 বজাৰ আগতে আপোনালোকৰ বেংকৰ একাউণ্টত 25,000 টকাকৈ আৰু জমা হ'ব। সত্ৰ দুটা 3 দিনীয়া প্ৰশিক্ষণটো সকলোৱে কৰিব লাগিব আৰু আপোনালোকক আজি সময়ৰ অসুবিধাৰ বাবে আমি কোনো আন্ডাৰটেকিং এখন সৰু সহি কৰাব খুজিছো, কিন্তু আপোনালোকক আমাৰ জিলাৰ পৰা একোখনকৈ চুক্তিপত্ৰ দিয়া হ'ব। তাত একো লিখা নাই যে 1 লাখ টকা ঘূৰাই দিব নালাগে আৰু 1 লাখ টকা 3 বছৰ গেপ দি 5 বছৰত ঘূৰাই দিব লাগে। এই কথাখিনিয়ে লিখা এখন কাগজ পাব। এই দুইটা কাম আপোনালোকে 10 নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব আৰু একজেক্টলি 10 তাৰিখে আপোনালোকৰ বেংক একাউণ্টত অতিৰিক্ত 25,000 টকা আমি সোমাই দিম। ইয়াৰ পিছত এই আঁচনিখন কেনেকৈ আগবাঢ়ি যাব, আমি আপোনালোকৰ লগত একোজন যুৱকক আমি নিযুক্তি কৰিছো। তেওঁক কোৱা হ'ব CMAAA ফেলো, অৰ্থাৎ তেওঁলোকে আপোনালোকৰ লগত মাজে মাজে কথা পাতিব, আপোনালোকৰ ব্যৱসায় বাণিজ্য তেওঁলোকে চাব, যোনে যি কাম কৰিছে। আৰু এটা বছৰ পিছত যিসকল ল'ৰা ছোৱালীৰ কাম কাজক লৈ আমি সন্তুষ্ট হ'ম, তেওঁলোকক আমি লগে লগে পৰৱৰ্তী ধন আমি মুকলি কৰি দিম। এই হৈছে আঁচনিখনৰ সবিশেষ। ইয়াত আৰু বহুত বেছি কমপ্লিকেশ্যন একো নাই। আৰু যিজন ল'ৰা বা ছোৱালীয়ে আপোনালোকক মাজে মাজে দেখা সাক্ষাৎ কৰিব, চোৱা চিতা কৰিব, তেওঁলোকে ডাইৰেক্টলি আহি মোক বা বিমল বৰাক প্ৰতিবেদন দিব আৰু তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী ধন আমি মুকলি কৰাৰ ব্যৱস্থা কৰিম। আজি 25,000 ল'ৰা ছোৱালীক আমি মাতিছো। আন বহুত ল'ৰা ছোৱালীয়ে অপেক্ষা কৰিছে যে আৰু বাকী 75,000 ল'ৰা ছোৱালীয়ে কেতিয়া এই আঁচনি পাব। এই অহা মাহৰ 5 অক্টোবৰ তাৰিখে আমি আবেদনৰ পৰ্টেল মুকলি কৰি দিম, যাতে আৰু 75,000 হিতাধিকাৰীক আমি অতি সোনকালে এই ধন আমি মুকলি কৰি দিব পাৰো। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আমাৰ লক্ষ্য 2 লাখ ল'ৰা ছোৱালীক আমি সৃষ্টি কৰা। মোৰ প্ৰচেষ্টা হ'ব যে এই প্ৰক্ৰিয়া যদি সফল হয়, পৰৱৰ্তী দিনত আৰু 1 লাখ যুৱক যুৱতীৰ বাবে এই আঁচনি আমি মুকলি কৰি দিব খুজিছো। অৰ্থাৎ সৰ্বমুঠ 2 লাখ ল'ৰা ছোৱালীক আমি এই আঁচনিৰ জৰিয়তে আমি আত্মনিৰ্ভৰ অসমৰ ফালে লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিম। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, এই আঁচনিখন নিৰ্মাণ কৰোঁতে আৰু এই আঁচনিখন পৰিচালনা কৰোঁতে উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, মুখ্য সচিব ৰবি কোটা ডাঙৰীয়া আৰু আমাৰ জিলাৰ গোটেই অফিচাৰসকলে যোৱা 2 মাহত অভূতপূৰ্ব কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি এই আঁচনিখন আজিৰ পৰ্যায়লৈ লৈ আহিছে। মই বিশ্বাস কৰোঁ যে অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলে আজি এক নতুন কৰ্ম সংস্কৃতিৰ ফালে গতি কৰিছে আৰু এনেকুৱা ধৰণৰ সফলতাই আমাক বিশ্বাস প্ৰদান কৰে যে আমি নিশ্চিতভাৱে এখন নতুন অসমৰ বাবে গতি কৰিছো। মই যুৱক যুৱতীসকলক আৰু এটা কথা ক'ব বিচাৰিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুদ্ৰা আঁচনিখন আমাৰ দেশৰ যুৱক যুৱতীসকলক উপহাৰ দিছে। এই আঁচনিৰ জৰিয়তে আমি বেংকৰ পৰা 20 লাখ টকা পৰ্যন্ত আমি ঋণ পাব পাৰো। মোৰ লক্ষ্য হ'ল চৰকাৰে আগবঢ়োৱা 2 লাখ টকাৰ সৎব্যৱহাৰ, এটা সিভিল স্কোৰত আমাৰ সুন্দৰ প্ৰতিফলন আৰু বেংকৰ লগত ধনৰ লেনদেন, এইবিলাকৰ বিষয়ে আমি আপোনালোকক জনাই থাকিম। আমাৰ উদ্দেশ্য হ'ল যে আজি যিসকলে 2 লাখ টকা পাবলৈ সক্ষম হ'ব,
তেওঁলোকৰ যাত্ৰা 2 লাখ টকাত শেষ হৈ যাব নালাগে তেওঁলোকে যাতে পৰৱৰ্তী দিনত প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ জৰিয়তে বেংকৰ পৰা 20 লাখ টকালৈকে লোন ল'ব পাৰে আমাৰ লক্ষ্য হ'ল আপোনালোকক প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিলৈ আপোনালোকক প্ৰস্তুত কৰা মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত এই আঁচনিখনৰ বিষয়ে আলোচনা কৰিছিলো আৰু তেওঁ মোক কৈছে যে যিবিলাক ল'ৰা ছোৱালীয়ে 2 লাখ টকা ভাল কৰি ব্যৱহাৰ কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই কওঁতে তেওঁ মোক কৈছে যে লাগিলে অসমত প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ যি লক্ষ্য সেই লক্ষ্য মই বঢ়াই দিম যাতে প্ৰতিগৰাকী সফল যুৱক যুৱতীয়ে মুদ্ৰা লোনৰ ভৱিষ্যতৰ দিনত অধিকাৰী হ'ব পাৰে মই বিশ্বাস কৰোঁ আজি যদি এই 1 লাখ ল'ৰা ছোৱালীক আজিৰ 25,000 পৰৱৰ্তী দিনৰ 75,000 আৰু তাৰ পিছত 1 লাখ এই 2 লাখ ল'ৰা ছোৱালীক যদি আমি প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিলৈকে লৈ যাব পাৰোঁ তেতিয়া আমাৰ অসমৰ সামগ্ৰিক যিটো পৰিৱেশ সেই গোটেই পৰিৱেশটো সলনি হৈ যাব আগত অসমৰ মানুহৰ বিশ্বাস আছিল যে বেংকে আমাক লোন নিদিয়ে কিন্তু আজি লাহে লাহে সেই পৰিৱেশবিলাক সলনি হৈছে চলিত বৰ্ষৰ 31 মাৰ্চলৈকে অসমৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগলৈকে বেংকে 29,000 কোটি টকাৰ লোন আগবঢ়াইছে যি আগত কেতিয়াও অসমত সম্ভৱ হোৱা নাছিলে চলিত বছৰৰ 31 মাৰ্চলৈকে যদি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু ব্যৱসায়ী গোটেইবিলাকক যদি আমি ধৰি লওঁ যোৱা বছৰটোত বেংকে 37,000 কোটি টকা লোন অসমৰ যুৱক যুৱতী আৰু ব্যৱসায়ীসকললৈকে আগবঢ়াইছে অসমৰ আত্মসহায়ক গোটৰ মহিলাসকললৈকেও বেংকে বৰ্তমান ব্যাপক লোন আগবঢ়াইছে সেইবাবে মই আমাৰ যুৱক যুৱতীসকলক অনুৰোধ কৰিম এই টকাখিনিৰ আপোনালোকে সৎব্যৱহাৰ কৰক আপোনালোকক আমি সহায় কৰিম ভৱিষ্যতৰ দিনত আপোনালোকে যাতে প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ লোন পাব পাৰে তাৰ বাবে আমি আপোনালোকক উপযুক্তভাৱে গঢ়ি তুলিবলৈ চেষ্টা কৰিম আপোনালোকে মাত্ৰ আমাক সহায় আৰু সহযোগিতা কৰক আজিৰ এই সুন্দৰ দিনটোত মই তাৰে আপোনালোকক আহ্বান জনাম শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল আমাৰ লক্ষ্য হ'ব লাগে যে এখন আমি যাতে আটায়ে মিলি সুন্দৰ অসম নিৰ্মাণ কৰিব পাৰো হততে আন্দোলন হততে হতাশা ই কেতিয়াও সমাধানৰ ৰাস্তা হ'ব নোৱাৰে যি যুৱক যুৱতীৰ মনত আশা থাকে হতাশাই যাক কেতিয়াও আন্ধাৰ কৰিব নোৱাৰে তেনেকুৱা যুৱক যুৱতীয়ে সফল হ'ব পাৰে জীৱনত ঘাত আৰু প্ৰতিঘাত থাকে কিন্তু সেই ঘাত আৰু প্ৰতিঘাতক যোনে সাহসেৰে পৰাজিত কৰিব পাৰে তেওঁৱে সফলতা জীৱনত অৰ্জন কৰিব পাৰে আজি যদি আমাৰ চাৰিওফালে যিসকল ব্যক্তি সফল হৈছে তেওঁলোকৰ যদি আমি জীৱন এবাৰ অধ্যয়ন কৰোঁ আমি দেখা পাম কোনো এজন যুৱক যুৱতীয়ে সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰা নাই সেইসকল যুৱক যুৱতীয়েহে সফল হৈছে যোনে জীৱনক সংগ্ৰাম বুলি স্বীকাৰ কৰিছে যে এই জীৱনত মই পিতৃ মাতৃৰ কোলাত জন্ম হোৱাৰ দিনৰ পৰা মই সংগ্ৰাম কৰিছো আৰু জীৱনৰ শেষ মুহূৰ্তলৈকে মই সংগ্ৰাম কৰিম আৰু সংগ্ৰামক মই ভয় নকৰো তেনেকুৱা যুৱক যুৱতীয়েহে আকাশ চুব পাৰে তাক মই বিশ্বাস কৰোঁ আৰু সেইবাবে মই যুৱক যুৱতীসকলক আহ্বান জনাম যে আপোনালোকে কেতিয়াও সংগ্ৰামক ভয় নকৰিব পৰাজয়ক ভয় নকৰিব কাৰণ এটা পৰাজয়েহে ভৱিষ্যতৰ জয়ৰ পৃষ্ঠভূমি তৈয়াৰ কৰে যি ল'ৰা ছোৱালীয়ে জীৱনত এবাৰ পৰাজয় হয় আৰু পৰাজয়ক যোনে গ্ৰহণ কৰিব নোখোজে পৰাজয়ক বিজয়লৈকে পৰিৱৰ্তন কৰিব খোজে
তেনেকুৱা যুৱক যুৱতীয়ে নিশ্চিতভাৱে সফল হয় তাৰ অযুত উদাহৰণ আমাৰ চাৰিওফালে বিয়পি আছে। মই আপোনালোকক অনুৰোধ কৰিম যে আমাৰ জীৱনত গোটেই সমস্ত জীৱনৰ সংগ্ৰামক আমি জয়লাভ কৰিব পাৰিম যেতিয়া আমাৰ মনত সাহস থাকে আৰু কিবা এটা কৰাৰ সপোন থাকে। এছাম অসমত ব্যক্তি আছে যোনে আমাক সততে নিৰাশাৰ কথা কয়। নিৰাশাৰ এই বাতাবৰণৰ লগত আমি যুদ্ধ কৰিব লাগিব, কাৰণ নিৰাশাই আমাক পিছুৱাই লৈ যায়, নিৰাশাই আমাক পৰাজিত কৰে। আমাৰ অসমত এনেকুৱা কোনো সমস্যা নাই যাক আমি একেলগে সেই সমস্যাক আমি সমাধান কৰিব নোৱাৰো। কোনে ভাবিছিল যে 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাব, এটকাও ঘোষ দিব নালাগে? যোৱা 10 বছৰ আগলৈকে এনেকুৱা কোনেও কল্পনাও কৰিব পৰা নাছিল। প্ৰতিটো নভবা কাম আজি আমি লাহে লাহে আগবাঢ়ি গৈ সফল কৰিব পাৰো। মাত্ৰ আমি জীৱন যুদ্ধত জিকিবৰ বাবে আমাৰ মনত সাহস আৰু আমাৰ মনত অযুত সপোনৰ আমি সৃষ্টি কৰিব লাগে। মই পুনৰ এবাৰ আজিৰ এই সভাত উপস্থিত আটাইবোৰ যুৱক যুৱতীক অভিনন্দন জনাইছো। এটা সম্পূৰ্ণ প্ৰক্ৰিয়াৰ মাজেৰে দুটা ইণ্টাৰভিউ দি আপোনালোকে এই প্ৰক্ৰিয়ালৈ আহিছে। যেতিয়া আপোনালোকৰ সিলেকশ্যন হৈছিলে তেতিয়া মই অফিচাৰসকলক সুধিছিলো যে আগতে বেংকৰ লোন লৈ টকা ঘূৰাই দিব নোৱাৰা কিমান যুৱক যুৱতী ইয়াৰ মাজত আছে। তেতিয়া অফিচাৰসকলে মোক কৈছিলে যে স্যাৰ, প্ৰথম বেটছত আমি যিমান ল'ৰা ছোৱালী সিলেকশ্যন কৰিছো সকলোৰে সিভিল স্কোৰ ভাল, কাৰো বেংকত ঘূৰাই নিদিয়াৰ অভিযোগ নাই, সকলো সুন্দৰভাৱে কাম কৰা এছাম উঠি অহা যুৱক যুৱতী। মই আপোনালোকক অভিনন্দন জনাইছো। কেতিয়াবা প্ৰশ্ন হয় যে এই লোন পালে আমি চাকৰি কৰিব নোৱাৰো নেকি? মই এটাই কথা কম যে এই লোন ললেও চাকৰিৰ বাবে আমি আবেদন কৰিব পাৰো, তাত কোনো অসুবিধা নাই। মাত্ৰ চৰকাৰী চাকৰি পালে আপোনালোকে লোনটো ঘূৰাই, আমি চৰকাৰৰ পৰা পোৱা টকাখিনি ঘূৰাই দিব লাগিব। আৰু 5 বছৰ পিছত যদি আমি চাকৰি পাওঁ তেতিয়াহ'লে এই টকাখিনিও আমি ঘূৰাই দিব নালাগে, কাৰণ 5 বছৰ পিছত আমি টকা ঘূৰাই দিয়াৰ পৰিৱেশ নাথাকে। কিন্তু তৎকালীনভাৱে যদি কোনোবাই চাকৰি পায় তেতিয়াহ'লে আপোনালোকে টকাকেইটা উভতাই দিব লাগিব। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, মই যদিও চাকৰিৰ প্ৰসংগটো আনিছো, মই অনুৰোধ কৰিম আপোনালোকৰ মনত, আপোনালোকৰ বুকুত ইমান সাহস আছে, আপোনালোকে জব চিকাৰৰ পৰিৱৰ্তে জব গিভাৰ হোৱাৰ বাবে চেষ্টা কৰক। অৰ্থাৎ আপোনালোকে এনেকে কাম কৰক যাতে 2জন ল'ৰাক আপোনালোকে কৰ্ম সংস্থাপন দিব পাৰে। চৰকাৰী চাকৰি আমাক এটা নিৰ্দিষ্ট জীৱনত আবদ্ধ কৰি ৰাখিব। চৰকাৰী চাকৰিয়ালে চাকৰি পোৱা দিনাখনেই তেওঁলোকৰ জীৱনৰ সপোনবিলাক শেষ হৈ যায়। বহুতে ভাবে যে চাকৰি জীৱনৰ আৰম্ভণি, কিন্তু মই নিজে দেখি অহা কথাটোৱে হ'ল যে চাকৰিয়ে জীৱনৰ সপোনবিলাক সেই দিনাখনেই শেষ কৰি দিয়ে। তাৰ পিছত গতানুগতিক অফিচত অহা, নিৰ্দিষ্ট দৰমহা লোৱা আৰু মানসিক হেঁচাৰ মাজত চাকৰি কৰা। কিন্তু উদ্যোগ এটা যেতিয়া আমি আৰম্ভ কৰো, ব্যৱসায় এটা যেতিয়া আৰম্ভ কৰো, সি জীৱনৰ শেষ নহয়, সি জীৱনৰ আৰম্ভণিহে হয়। আৰু এই সৰু উদ্যোগটোৱে আপোনালোকক এদিন আকাশ চুব পৰা পৰিৱেশলৈকে লৈ যাব পাৰে। চাকৰিয়ে জীৱনৰ সপোন ৰুদ্ধ কৰে আৰু ব্যৱসায় আৰু উদ্যোগে জীৱনৰ সপোন মুকলি কৰে। এইটোৱে হৈছে আমাৰ মাজত ডিফাৰেন্স। মধ্যবিত্ত পৰিয়াল আৰু আমাৰ মাজত থকা দুখীয়া পৰিয়ালসকলে ভাবে যে চাকৰি এটা পালো আমি আৰু নিশ্চিত হলো। ময়ো মানো চাকৰি এটা পালো আমি নিশ্চিত হলো। কি নিশ্চিত হলো?
মাহৰ দৰমহাটো আমি নিশ্চিত হলো কিন্তু ভাল উদ্যোগ আৰু ভাল ব্যৱসায় যদি কৰিব পাৰো তেনেকুৱা মাহৰ দৰমহা পোৱা 10 জন ল'ৰাক মই নিজে চাকৰি দিব পাৰো তেনেকুৱা ধৰণে আমি আগবাঢ়ি যোৱাৰ ক্ষমতা আমাৰ মাজত আছে আৰু এই ক্ষমতাৰ আমি যদি সৎ প্ৰয়োগ কৰিব পাৰো আমাৰ জীৱনত কোনেও ৰুদ্ধ কৰিব নোৱাৰে মই পুনৰবাৰ আপোনালোকক অভিনন্দন জনাইছো আজিৰ বেংক ড্ৰাফ্টখিনি বিতৰণৰ বাবে আমি কেইটামান সৰু নিয়ম কৰিছো আপোনালোকে যাতে সকলোৱে সহযোগিতা কৰে আমাৰ বিষয়াসকলে আপোনালোকক ক'ব যে কেইবাটাও জাগাত স্থানত আপোনালোকে যাতে সুন্দৰভাৱে বেংক ড্ৰাফ্টখন ল'ব পাৰে সমষ্টি ওয়াইজ আমি এটা প্ল্যান কৰিছো এই প্ল্যানিংটোৰ বিষয়ে আপোনালোকক মোৰ বক্তব্য শেষ হোৱাৰ পিছতে আপোনালোকক জনাব এটা এটা সমষ্টিত 200 জন ল'ৰা ছোৱালী প্ৰায় এই আঁচনিৰ বাবে নিৰ্বাচিত হৈছে 200 জন ল'ৰাই লাইন পাতি বেংক ড্ৰাফ্ট লৈ সহি কৰোতে যদি 3 মিনিটকৈ লাগে আমাক 600 মিনিটৰ প্ৰয়োজন হ'ব অৰ্থাৎ 5-6 ঘণ্টাৰ আমাৰ প্ৰয়োজন হ'ব কৰবাত 3-4 ঘণ্টাৰ প্ৰয়োজন হ'ব সেইবাবে মই আপোনালোকক দীঘলীয়াকৈ ক'ব নোখোজো যাতে সন্ধিয়া 5 বজাত বা 4 বজাত আপোনালোকে উভতি যাব পাৰে কাৰণ এজনে